বিশ্বই কৈছিল অসম্ভৱ, কিন্তু ভাৰতে কৰি দেখুৱালে। বিশ্বৰ পঞ্চম শক্তি হ'বলৈ সাজু এতিয়া ভাৰত। ভাৰতৰ কৌশলগত স্বাধীনতাৰ চাবিকাঠি হ'ব কাবেৰী। বিশ্বই কৈছিল অসম্ভৱ, কিন্তু ভাৰতে কৰি দেখুৱালে। বিফল প্ৰকল্পৰ পৰা ছুপাৰ ইঞ্জিনলৈ কাবেৰীৰ মহাযাত্ৰা। বিশ্বৰ পঞ্চম শক্তি হ'বলৈ সাজু এতিয়া ভাৰত। ভাৰতৰ কৌশলগত স্বাধীনতাৰ চাবিকাঠি হ'ব কাবেৰী। কাবেৰী ইঞ্জিনৰ সফলতাত বিশ্ব স্তম্ভিত। ভাৰতত আৰম্ভ হ'বলৈ ওলাইছে কাবেৰী বিপ্লৱ। বিশ্বই যিটোক অসম্ভৱ বুলি কৈছিল, ভাৰতে তাকেই সম্ভৱ কৰি দেখুৱাইছে। আৰু আজি কাবেৰী ইঞ্জিনৰ সৈতে সেই একেই কাহিনীৰে পুনৰাবৃত্তি ঘটিছে। এসময়ত যিটো প্ৰকল্পক এক বিফল প্ৰকল্প বুলি গণ্য কৰা হৈছিল, সেয়া এতিয়া আমেৰিকা, ফ্ৰান্স আৰু চীনৰ দৰে দেশকো চিন্তাত পেলাব পৰা এক ছুপাৰ ইঞ্জিনত পৰিণত হৈছে। ভাৰতৰ গেছ টাৰ্বাইন ৰিচাৰ্জ এষ্টাব্লিছমেণ্টে ইমান সোনকালেই এই সফলতা লাভ কৰিব বুলি কোনেও ভবা নাছিল। এতিয়া মাথো 150 ঘণ্টাৰ এক অগ্নি পৰীক্ষা বাকী, আৰু তাৰ পিছতেই ভাৰতে বিশ্বৰ সেই নিৰ্বাচিত ক্লাবত যোগদান কৰিব, য'ত আজিলৈকে মাত্ৰ 5খন দেশেহে স্থান লাভ কৰিছে। যিকোনো যুদ্ধ বিমানৰ প্ৰাণ হ'ল তাৰ ইঞ্জিন, আৰু এই ক্ষেত্ৰখনতেই ভাৰত দশক ধৰি দুৰ্বল হৈ আহিছে। ভাৰতৰ ওচৰত তেজছ, ৰাফেল আৰু সুখয়ৰ দৰে শক্তিশালী বিমান আছে, কিন্তু সেইবোৰৰ হৃদয় অৰ্থাৎ ইঞ্জিন সদায় বিদেশী। ৰাফেল যুদ্ধ বিমান ফ্ৰান্সৰ ছাফ্ৰন M88 ইঞ্জিনত, সুখয় ৰাছিয়াৰ AL-31 FP ইঞ্জিনত আৰু তেজছ আমেৰিকাৰ GEF 404 ইঞ্জিনত চলে। কল্পনা কৰকচোন, যদি কাইলৈ যুদ্ধ লাগে আৰু এই দেশসমূহে ইঞ্জিনৰ যোগান বা অতিৰিক্ত অংশ দিয়া বন্ধ কৰি দিয়ে, তেন্তে ভাৰতৰ কোটি কোটি টকাৰ বিমানবোৰ কিমান সোনকালে মাটিত অকামিলা হৈ পৰিব। সেই কৌশলগত ব্লেকমেইলৰ পৰা মুক্তি পাবলৈকে ভাৰতে কাবেৰী মিছনত নিজৰ সৰ্বস্ব উজাৰি দিছিল। DRDOৰ অধীনস্থ প্ৰতিষ্ঠান GTRE বিগত 2 বছৰ ধৰি সম্পূৰ্ণ নীৰৱে এই মিছনত কাম কৰি আছিল। সংবাদ মাধ্যমৰ পৰা আৰম্ভ কৰি কোনো বিদেশী সংস্থাই ইয়াৰ কোনো ভূকে পোৱা নাছিল। আৰু এতিয়া ঘোষণা কৰা হৈছে যে GTRE কাবেৰী ইঞ্জিনৰ এক নতুন আৰু মাৰাত্মক সংস্কৰণ D চিৰিজক পৰীক্ষাৰ বাবে সাজু কৰি তুলিছে। এই চিৰিজত D1, D2, D3, D4 আৰু D5 নামৰ কেইবাটাও ভেৰিয়েণ্ট থাকিব। ইয়াৰ প্ৰথম পৰীক্ষা হ'ব 150 ঘণ্টাৰ উচ্চতাৰ সহনশীলতাৰ পৰীক্ষা। অৰ্থাৎ এই ইঞ্জিনটোৱে 50 ডিগ্ৰী চেলচিয়াছৰ ঠাণ্ডা, হিমালয়ৰ দৰে উচ্চতা আৰু 150 ঘণ্টা ধৰি একেৰাহে পূৰ্ণগতিত চলাৰ দৰে কঠিন পৰিস্থিতি সহ্য কৰিব লাগিব, যি পৰিস্থিতিত ভাৰতীয় যুদ্ধ বিমানসমূহে চীনৰ সীমান্তত উৰণ কৰে। এইটো কোনো সাধাৰণ পৰীক্ষা নহয়, বৰঞ্চ এক মহাপৰীক্ষা, যিয়ে নিৰ্ণয় কৰিব যে ভাৰতৰ যুদ্ধ বিমানসমূহে এতিয়া বিদেশী হৃদয়ৰ সলনি স্বদেশী হৃদয়েৰে উৰিব পাৰিব নে নাই। GTRE এই সমগ্ৰ অভিযানক 5টা পৰ্যায়ত ভাগ কৰিছে। D1 হ'ব ভিত্তি আৰ্হি, D2 আৰু D3ত 150 ঘণ্টাৰ উচ্চতা আৰু তাপচাপৰ পৰীক্ষা হ'ব, আৰু D4 আৰু D5ত 300ৰ পৰা 500 ঘণ্টাৰ উৰণযোগ্যতাৰ পৰীক্ষা হ'ব। যেতিয়া D5 এই পৰীক্ষাত উত্তীৰ্ণ হ'ব, তেতিয়া ইঞ্জিনক উৰণৰ বাবে সম্পূৰ্ণ সাজু বুলি গণ্য কৰা হ'ব। ইয়াৰ অৰ্থ হ'ল ভাৰতৰ নিজা স্বদেশী ইঞ্জিনে তেজছ, ভৱিষ্যতৰ AMCA আৰু UCAV শ্ৰেণীৰ ড্ৰোনক শক্তি প্ৰদান কৰিবলৈ সাজু হ'ব। এইটো কেৱল এটা ইঞ্জিন নহয়, ই ভাৰতৰ কৌশলগত স্বাধীনতাৰ চাবিকাঠি। কাবেৰী সফল হ'লে ভাৰত আৰু কাৰো ওপৰত নিৰ্ভৰশীল হৈ নাথাকিব। কোনো ব্লেকমেইল বা নিষেধাজ্ঞাৰ ভাবুকিয়ে ভাৰতক ৰখাব নোৱাৰিব। এই ইঞ্জিনে ভাৰতক এই শক্তি দিব, যিটো এতিয়ালৈকে কেৱল আমেৰিকা, ফ্ৰান্স, ৰাছিয়া, ব্ৰিটেইন আৰু চীনৰ হাততহে আছিল। এসময়ত যিটো প্ৰকল্পক ব্যৰ্থ বুলি কোৱা হৈছিল, সেয়াই এতিয়া ভাৰতৰ ছুপাৰ ইঞ্জিন হৈ পৰিছে। কাবেৰী কেৱল এটা ইঞ্জিন নহয়, ই ভাৰতৰ ইচ্ছা শক্তি, বিজ্ঞান আৰু আত্মসন্মানৰ প্ৰতীক। এতিয়া বিদেশী লবিৰ ৰাজত্ব শেষ হ'বলৈ ওলাইছে, আৰু 150 ঘণ্টাৰ পিছত আৰম্ভ হ'ব ভাৰতৰ প্ৰতিৰক্ষা ইতিহাসৰ এক নতুন অধ্যায়, যাৰ নাম হ'ব কাবেৰী বিপ্লৱ।